কিয়নো যি কৃতি ছাত্ৰ ছাত্ৰীক সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে তথা অভিনন্দন অনুষ্ঠান। কিয়নো আজি এই কৃতি ছাত্ৰ ছাত্ৰীসকল হ'ল আমাৰ দেশৰ ভৱিষ্যত তথা মানৱ সম্পদ। সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাই সদায় ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত তথা বিকাশৰ ক্ষেত্ৰত সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাই কাম কৰি আহিছে। আজি তাৰে এক প্ৰতিফলন সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিয়ে এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ লগতে ভৱিষ্যতে নিজৰ লক্ষ্য সপোন কেনেকৈ পূৰণ কৰিব পাৰি তাৰ বিষয়ে আমি অৱগত কৰাবলৈ আজি যি অনুষ্ঠান আয়োজন কৰিছে ডিগবৈ আঞ্চলিক সমিতিয়ে, তাক মই সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে ক'ব বিচাৰিছোঁ যিসকল উঠি অহা প্ৰজন্ম আছে তেওঁলোকে যি লক্ষ্য আৰু দিশ আছে সেই দিশ যাতে কনভাৰ্ট নহয়, সঠিক দিশত আগুৱাই যাব পাৰে তাৰ বাবে আমি সদায় লক্ষ্য ৰাখিব লাগিব। আৰু সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এটাই কথা যে আমাৰ উঠি অহা প্ৰজন্ম যি ছাত্ৰ ছাত্ৰীসকল আছে ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ যোগেদি তেওঁলোকক সুনাগৰিক দেশৰ সম্পদ গঢ়ি তোলাৰ বাবে আমি সদায় প্ৰচেষ্টা কৰি আহিছোঁ। আৰু অনাগত দিনসমূহতো সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কাৰ্যসূচী হাতত ল'ব। ধন্যবাদ।